খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত উজলিছে অসমৰ খেলুৱৈ ভাৰোত্তোলনত চমকপ্ৰদ প্ৰদৰ্শনেৰে পদক জয় হেমন্ত ভাৱনা শতাব্দীৰ বক্সিঙৰ ছেমিফাইনেলত নিৰ্বাণ জ্যোতি অসমৰ পদকৰ সংখ্যা 14টালৈ বৃদ্ধি অসমৰ যুৱ ভাৰোত্তোলকৰ চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত পদক জয়ৰ গৌৰৱময় সাফল্যৰ যাত্ৰা অব্যাহত আছে সোমবাৰে অসমে ভাৰ উত্তোলনত আৰু 3টা পদক জয় কৰিবলৈ সক্ষম হয় ইয়াৰে এটা ৰূপ আৰু 2টা ব্ৰঞ্জৰ পদক উল্লেখ্য যে বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাত ইতিমধ্যে অসমৰ ভাৰোত্তোলকে যোৱা 2টা দিনত এটা সোণসহ 3টা পদক লাভ কৰিছিল সোমবাৰৰ সফলতাৰ পাছত ভাৰোত্তোলনত অসমৰ পদকৰ সংখ্যা হ'ল 6টা এয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত ৰাজ্যৰ ভাৰোত্তোলকৰ এক অভিলেখ অহা 14 মেলৈ চলিব লগা ভাৰোত্তোলনত অসমৰ ল'ৰা-ছোৱালীয়ে আৰু পদক জয়ৰ পূৰ্ণ সম্ভাৱনা আছে সোমবাৰে অসমৰ হেমন্ত দৈমাৰীয়ে ৰূপ অৰ্জন কৰাৰ বিপৰীতে ব্ৰঞ্জৰ পদক লাভ কৰে ভাৱনা গগৈ আৰু শতাব্দী ভূঞাই ল'ৰাৰ 73 কিলোগ্ৰাম শাখাত খেলা হেমন্তই স্নেচত 120 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 146 কেজি ওজন উত্তোলন কৰি ৰূপ লাভ কৰে উল্লেখ্য যে 1 কিলোগ্ৰামৰ বাবে সোণৰ পৰা বঞ্চিত হয় অসম সন্তান ইফালে ছোৱালীৰ 67 কিলোগ্ৰাম শাখাত খেলা ভাৱনাই স্নেচত 75 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 92 কেজি ওজন উত্তোলন কৰি ব্ৰঞ্জ দখল কৰে একেদৰে শতাব্দীয়ে ছোৱালীৰ 64 কেজি শাখাত ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হয় তেওঁ স্নেচত 79 কেজি আৰু ক্লিন এণ্ড জাৰ্কত 95 কেজি ওজন উত্তোলন কৰে সোমবাৰে ভাৰোত্তোলনত 3টা পদক অৰ্জন কৰাৰ লগে লগে অসমৰ মুঠ পদক জয়ৰ সংখ্যা 14টালৈ বৃদ্ধি পাইছে ইয়াৰে 6টা সোণ 3টা ৰূপ আৰু 5টা ব্ৰঞ্জৰ পদক ইফালে অসমৰ নৱাগত বক্সাৰ নিৰ্বাণ জ্যোতি গগৈয়ে 75 কেজি শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি ৰাজ্যৰ 15 নম্বৰ পদকটো নিশ্চিত কৰিছে ক্ৰীড়া অনুৰাগীৰ আশা চলিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ খেলুৱৈয়ে অভিলেখ সংখ্যক পদক অৰ্জনেৰে ৰাজ্যক কৰক গৌৰৱৰ ভাগিদাৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in